হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল জেডি ব্লগছ। আজি মই অকলে চ'ল' ৰাইডিং কৰিম। য'ত মই আছোঁ বৰ্তমান দুলীয়াজানত, আপুনি দেখিব পাইছে। আমি যাম আজি শুকানজুৰি মানে এইটো জেগালৈ শুকানজুৰি, য'ত ইক' টুৰিজিম আছে, এই পিকনিক প্লেচলৈ। ঠিক আছে, আমি যাম দুলীয়াজানৰ পৰা মই ওলাই পিনে আমি উচাপুৰ তিনিআলি হৈ পিনে যোনটো এটা ৰাস্তা ফাটি যায় আপোনাৰ ডিগবৈলৈ। ঠিক আছে, এই ৰাস্তাটো আহিলোঁ, টিপলিং তিনিআলি যোনটো দেখিছে এইটো, সেইফালে আহিলোঁ। আহি উচাপুৰ গ'লোঁ। এই ডিগবৈত যোনটো ফাটি গৈছে, ডিগবৈ দুলীয়াজান, সেইটো নগৈ পিনে এই ডিপি চব ওচৰত দেখিছে যে তিনিআলিটো, সেইফালেদি আহিলোঁ। সেইফালে আহি মই আজি ইয়াতে নেপকো ব্ৰিজখন আছে। ঠিক আছে, সেই নেপকো ব্ৰিজখন পাৰ হৈ পিনে আমি জয়পুৰ ওলালোহি। জয়পুৰতে পাই আহি এই যোনটো হালধীয়া ৰাস্তাটো দেখি আছে, নৈ কিনাৰে আহি পিনে আমি দিহিংপাট নেশ্যনেল পাৰ্কত ওলালোহি। ঠিক আছে, তাৰপিছত আহি পিনে যোনটো হালধীয়া ৰাস্তাটো সেইটো ফ'ল' কৰি যাব। এই যোনটো ৰাস্তা আছে এইটো বঢ়িয়া ৰাস্তা হয়। ঠিক আছে, একদম 70-80 মানত মই বাইক চলাই আহিছোঁ আজি। কোনো চিন্তা নাই, কোনো টেনশ্যন নাই। খালি অলপমান মাজতে অলপমান এলিভেশ্যন জেগা আছে, এইটো দুবাৰমান পালোঁ মই। দুটা জেগাত অলপ ওখ পাহাৰীয়া জেগা পালোঁ, বাকী ইটছ অ'কে। ৰাস্তা অলম'ষ্ট চব ভালেই হয়, বিন্দাছ আহিব পাৰে, একদম বঢ়িয়া। তাৰপিছত আহি আমি ইয়াত পালোঁহি আজি শুকানজুৰি যোনখন গেটখন আছে তাতে মই জাষ্ট গেটখন সোমোৱাৰ আগে ইয়াতে সৰুকৈ ৰাস্তা এটা গলি যায়। ঠিক আছে, এই ৰাস্তাটো দেখিছে যে এই বেয়া ৰাস্তা। খালি এইটো এটা কথাটো কৈছোঁ, ইমানটোৰ পৰাহে লৈকে ভাল, তাৰপিছত এইডোখৰ একদম তললৈ ডাউনৱাৰ্ড হয়। খালি একদম বহুত বেয়া ৰাস্তা, বেয়া মানে যাব পাৰিব, কোনো ইছ্যু নাই। খালি আপোনালোকে বহুত শিলগুটি ৰাস্তা আছে, অলপমান সাৱধানে যাব যোনে বাইক লৈ আহিছে। বাকী গাড়ী আহিলে কোনো কেছ নাই। ঠিক আছে, চৰি, এইটো ৰাস্তা আছিলে। তাৰপিছত শুকানজুৰি যোনটো পিকনিক প্লেচ আছে এইডোখৰতে ওলালোগৈ। এই লং কেম্প ৰিজৰ্টলৈ গৈছিলোঁ আজি আমি। ঠিক আছে, আপোনালোকে চাব পাৰে। মেপত ভুলকৈ দেখাইছে, খালি এইটো জেগাটো অলপ তাৰপিছত লেটছ গেট টু দ্য ভিডিঅ'। এইটো জেগাটো গাইছে, আমি যোনটো দেখালোঁ বেয়া ৰাস্তাটো আহি পিনে ৰাইট চাইডে তললৈ পাৰ্কিং এৰিয়া এটা আছে, তাৰ ওপৰত তলত সেইখিনি আপোনালোকে নামি গৈ পিনে দেখিব পাৰে। তাতে এইখিনি পিকনিক হৈ আছিলে, পাৰ্টি এটা। বাকী এইটো আমি যোনটো লং কেম্প ৰিজৰ্টটো আছিলে তাতে গৈ পিনে মই অলপ দেৰি বহিলোঁ। তাতে গৈ পিনে অলপমান অৰ্ডাৰ দিলোঁ। আপোনাৰ চাওমিন নাছিলে, বাকী পৰ্ক একো আইটেম নাছিলে। চ' আমি চিকেন চাওমিন অৰ্ডাৰ দিলোঁ, ₹70 মান ল'লে। চ' আমি টেষ্ট কৰি চালোঁ কেনেকুৱা হয়, কি কথা। আপুনি চাব পাৰিছে, ₹70 ইমানটোৱে দিছে। বহুত টেষ্টি আছিলে। মই চাট মছলা ঢালি পিনে খাই চালোঁ, ভোকো লাগি আছিলে। খালি তাতে এটা কথা ক'ম, ইয়াতে ইণ্টাৰনেট একেবাৰে নধৰে। ঠিক আছে, আপোনালোকে কেছ লৈ যাব, পৰাপক্ষত কেছ নিবই নিব। বিশেষকৈ একেবাৰে জিৰ' আপোনাৰ থাকিব, ইণ্টাৰনেট একেবাৰে নাথাকে। ইনফেক্ট আপোনাৰ একো নেটৱৰ্কে নধৰে, জিৰ' নেটৱৰ্ক। চ' আপোনালোকে অলপ প্ৰিপেয়াৰ্ড হৈ যাব। বাকী ইয়াত আপোনালোকে চাব পাৰিছে এনেকুৱাই তাৰ চাৰাউণ্ডিংখিনি। বাকী মই তললৈ নামি গ'লোঁ এতিয়া। তাত দেখিছোঁ আৰু 3টামান পাৰ্টি আপোনালোকৰ হৈ আছিলে। ঠিক আছে, বাকী আপোনালোকে চাব পাৰে। এটা বস্তু ক'বলৈ মই থাকি গ'ল, যোনটো গেটত আপোনাৰ পইচা লয়, গেট পাছ, সেইটো হ'ল আপোনাৰ বাকীবোৰ ফ্ৰী থাকে, কিন্তু ইয়াত 100 টকাকৈ 2.90কৈ লয়। ইয়াত চাওক আপোনালোকে, ইয়াতে পিকনিকত বিন্দাছ গাড়ী দূৰলৈকে বহুত আছে। ট্ৰেভেলাৰ এখন আছে, এল্ট' এখন আছে, আৰু দূৰত কিবা গাড়ী এখন আছে। মোৰ আই থিংক ডেটছ ব্ৰেজাৰৰ ইণ্ডিকা ভিষ্টা। বাকী আপোনালোকে চাব পাৰে, ইয়াতে বিন্দাছ আছে। ইয়াতে মানুহ তলত ধুই আছে। বাকী এখন ব্ৰিজ হয়। ঠিক আছে, ওপৰতে এনেকৈ চাব পাৰে। বাকী এখন হয় ৰিজৰ্টখন, মই য'ত এতিয়া অলপ আগতে চাওমিন খালোঁ। বাকী গাহৰি বিচাৰিছিলোঁ, পৰকৈ কোনো 2টা বজাত আহি পাব বুলি ক'ৰবাত ৰাস্তা ৰখি আছে বুলি ক'লে, ভাবিলে। চ' ইয়াতে থাকিব নহ'লে। বাকী ইয়াতে চাব পাৰে আপোনালোকে, তিনিটা টেণ্ট আছে, আপোনালোকে তাত বহিব পাৰে বিন্দাছ। বাকী আগফালে চাব পাৰে, ধুনীয়া একদম। আজি দিনটোত অলপমান পলিউশ্যন আছে, বাকী আই থিংক গোটেই বছৰটো
একদম পূৰা বেষ্ট AQI পাব আপোনালোকে 21 AQI আপোনালোকে বটাৰ কোৱালিটি পাব। বাকী গাড়ীবোৰ ক'ৰ পৰা আহিলে আই ৱাণ্ডাৰ এইফালেদি আহিলে, এইফালেদি আহি পিনে এইফালে ডাইৰেক্ট গৈছে। গাড়ী চাড়ী কোনো ফচাৰ চিন্তা নাই, আপোনালোকে বিন্দাছ আহিব পাৰিব, ইয়াতে গাড়ী উভাই দিব পাৰিব বিন্দাছ। বাকী ইয়াতে চাব পাৰে মাটিখিনি বহুত প্লেইনে হয়, আপোনালোকৰ কোনো গাড়ী লাগি নধৰে, বাইকো মোৰ লাগি নধৰে। বাইক আনিছোঁ, কোনো টেনশ্যন নাই, বিন্দাছ থাকিব পাৰে। ধুনীয়াকৈ পানী চানী চব আছে ইয়াতে, পানীখিনি বহুত চফা মই চাইছোঁ। অলপতো লেতেৰা একেবাৰে ডাইৰেক্টকৈ আপুনি খাব নোৱাৰে, আৰ্টিকে অচিনাৰ নিচিনা নহয়। বাকী এনভাইৰমেণ্টটো ধুনীয়া, আপোনালোকে চাব পাৰে গছ গছনি কিমান ধুনীয়া আছে, সুন্দৰ পৰিৱেশটো বহুত ভালেই হয়। বেষ্ট ফৰ দি পিকনিক আহিব পাৰে। মই এইফালৰ পৰা আহিলোঁ, ঠিক আছে। সেইফালৰ পৰা আহি পিনে ইয়াত আহি পিনে ধুনীয়াকৈ এইখিনি পাৰ্কিং স্পেচ আছে, মই বাইকখন ইয়াতে থৈ দিছোঁ, মোৰ FG-খন। বাকী এইখনে চাব পাৰে ৰিজৰ্টখন সৰু সুৰা ছাইড ভিউজ। তাৰপিছত এইফালে চাব পাৰে পিছৰখিনি ধুনীয়াকৈ জেগা। বাছ আপোনালোকক মই এবাৰমান ব্ৰিজখনৰ ওপৰৰ পৰা নাজাৰাটো দেখাই দিছোঁ। ব্ৰিজখন মই ভাবিছিলোঁ এইটো বহুত মেইন ৰোড হয়, বাট ইটছ নট দি মেইন ৰোড। বাকী ইফালে অলপ আগতে দেখাইছিলোঁ, এইফালেও পিকনিক পাৰ্টি হৈ আছে, এইফালে এখন ৰিজৰ্ট, তাৰপিছত এইফালেও পিকনিক পাৰ্টি হৈ আছে, 3টা পাৰ্টি আছে। বাকী এইফালে ক'লে যায় মই মেপত চাই পিনে ক'ব লাগিব আপোনালোকক। বাকী মোৰ বাইকখন ইয়াতে আছে, ইফালে যদি চায় দ্যাটছ দি ৱাটাৰ, ঠিক আছে। আজি পূৰা একদম জংঘল মে ডিস্কো হৈ আছে। আমি আহিলোঁ সেইটোৰ পৰা ওপৰ পৰা আহি পিনি ইয়াৰ পৰা পাৰ্কিং লট আছে, আপুনি ইয়াতো গাড়ী ৰখাব পাৰে বিন্দাছ। বাকী এনভাইৰনমেণ্টটো চাব পাৰে অকণমান, ভেৰি কুৱাইট অচম। বাকী এইটো চাইডে পৰা আহে জয়পুৰ, আৰু এইটো চাইডে আপোনালোকৰ কনচা, ঠিক আছে। আৰু বাকী এইটো পিছফালে আমি যোনটো ৰাস্তাটো দেখালে মেপত, এইটোত যায় আপোনালোকৰ লংকেম ৰিজৰ্ট। বাকী মোৰ পেটটো নভৰিলে, আকৌ বেৰ এখন দাঁত আহি পিনে দেখিলোঁ তাতে। চ' গাইজ থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ', লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, থেংক ইউ।